গীত নৃত্য আৰু সংস্কৃতিৰ সুৰেৰে মুখৰিত হৈ উঠিল মাজবাটৰ ফুলগুৰি 15 দিনীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ সফল সমাপ্তিৰে নতুন প্ৰজন্মৰ মাজত নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি ভালপোৱা জাগ্ৰত কৰাৰ এক সফল প্ৰয়াস অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগিতাত ৰাংক্ৰাং ৰাভা কৃষ্টি সংঘই আয়োজন কৰা এই কৰ্মশালাত প্ৰায় 100 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সংগীত আৰু নৃত্যৰ প্ৰশিক্ষণ লাভ কৰে সামৰণি অনুষ্ঠানৰ শিশুসকলৰ মনোমোহা পৰিৱেশনেৰে সকলোকে মুগ্ধ কৰি তোলে তত্ত্বাৱধায়ক সুদৰ্শন শইকীয়াই কয় এই কৰ্মশালাৰ মূল লক্ষ্য আছিল শিশুসকলক নিজৰ ভাষা সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে সংযোগ স্থাপন কৰোৱা সংস্কৃতিৰ শিপা জীয়াই ৰখাৰ এই প্ৰয়াসে মাজবাটবাসীক আশাৰ নতুন বতৰা কঢ়িয়াই দিলে কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকে ফুলগুৰি ভিচিডিচিৰ সভানেত্ৰী মিতালী বসুমতাৰী সমাজ সেৱিকা মামণি শৰ্মা শিক্ষক অজয় ৰাভা আদি পদক্ষেপ বিশেষকৈ পলমকৈ হ'লেও অসম চৰকাৰে এইটো চিন্তা চৰ্চা কৰিলে আৰু আমাৰ জিলাই ফুলগুৰিৰ নিচিনা ভিতৰুৱা গাঁৱত আমাৰ এই কণ ল'ৰা ছোৱালীখিনিক যে ভূপেন হাজৰিকাই যিখিনি আমাৰ অসমক দি থৈ গ'ল আজি 10 জুলাইৰ পৰা 24 জুলাইলৈ কম সময় হ'লেও কিছু নহয় কিছু তেওঁলোকক জ্ঞান দিছে আৰু তেওঁলোকক সেইখিনি অলপ হ'লেও আয়ত্ত কৰিব পাৰিছে এইটো খুব সুন্দৰ পদক্ষেপ বুলি মই ভাবিছোঁ অসম চৰকাৰৰ অধীনত যেটো নেকি সাংস্কৃতিক ক্ৰমা বিভাগৰ পৰা জিলা ভিত্তিত ওদালগুৰি জিলাৰ অন্তৰ্গত ফুলগুৰি গাঁওখনতো যে এনেকুৱা এখন কৰ্মশালা অনুষ্ঠিত কৰিব পৰা সক্ষম হৈছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোক বৰ্তমানত তেওঁলোক কণ ভৱিষ্যতলৈকে তেওঁলোকে মানৱ সম্পদ বুলি ভাবোঁ কণ ভাইটি ভণ্টি বুলি তেওঁলোকক আখ্যা দিয়া যায় এদিন তেওঁলোক এনেকুৱা এখন মঞ্চ আজৰিবলৈ সক্ষম হয় তেতিয়া আমি আখ্যা দিব লগা হয় যে বুকাত পদুম ফুলে সেইটো এটা সুন্দৰ পদক্ষেপ কাৰণ যিহেতু আমাৰ আজিৰ কৰ্মশালাটো সেইটোৱে হৈছিলে যে 100 বৰ্ষ হৈ গ'ল ভূপেন হাজৰিকা দেৱ তেখেত ভাৰত ৰত্ন বঁটা পাবলৈ সক্ষম হৈছিলে কিন্তু তেখেতৰ গীত মাতে লাহে লাহেকৈ চৰ্চা কমি যোৱাৰ বাবদ বহুতো আধুনিক ল'ৰা ছোৱালীবিলাকৰ মুখে মুখে ভূপেন হাজৰিকা কোন বুলি সুধিলে তেওঁলোক হলহলাই উত্তৰ দিব নোৱাৰি খোকোজা লাগি থমকা লাগি ক'ব লগা হয় গতিকে আজি যে যিটো প্ৰশিক্ষণ ভূপেন হাজৰিকা দেৱৰ আৰু বিশেষকৈ বিষ্ণু ৰাভাদেৱৰ ওপৰত ভিত্তি কৰা হৈছিলে গতিকে তেওঁলোকে তাৰ পৰা শিক্ষা আয়ত্ত কৰিব মাজবাটৰ পৰা অমৃত নিউজ 24/7